Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু গুৱাহাটীত ইমান বেছি গৰম কি কম আৰু তো আজি ভিডিঅ'ত মই একো বিশেষ ব্লগ নেদেখাও আজি হ'ব জাস্ট এটা ইন্ট্ৰোডাকশন পাৰ্ট মোৰ নিজৰ তো মোৰ ফাৰ্স্ট অফ অল মই ক'ব বিচাৰো যে আপোনালোকক সকলোকে যে থ্যাংক ইউ মোক ইমানখিনি সাপোৰ্ট দিয়াৰ বাবে মোৰ নাম ষ্টেফি টাইট আৰু সকলোৱে মোক সুধি থাকে যে তাই তুমি মিছিং হয় নেকি মই মিছিং হয় মোৰ অৰিজিনেল ঘৰ শিৱসাগৰ তো এতিয়া মই গুৱাহাটীত আছো তাৰ পিছতে মোৰ এই ইউটিউব ব্লগটো লাইক ষ্টাৰ্ট কৰা প্লেনিং আছিলে আগৰ পৰাই প্লেনিং আছিলে বাট মানে কি কেমেৰাৰ আগত বহুত মানে অলপ শাই আছিলো যে কেমেৰাটো এনেকে ধৰিব হলে মানে বহুত লাজ লাগে তাৰ পিছতে মোক সবে কৈ থাকে আৰু যে কৰ মানে ব্লগ বনা মাহিহতেও কৈ থাকে তাৰ পিছত ইফালে ঋষিও কৈ থাকে তো তাক মই সুধো যে কিমান বহুত বেছি গালি খাওঁ ভিডিঅ লাইক মই তাৰ আগত মানে যেতিয়া কেমেৰাটো নাথাকে ফোনটো যেতিয়া নাথাকে লগত তাৰ আগত পুৰা মই কওঁ আৰু যে মই এতিয়া আহিছো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাট যেতিয়া কেমেৰাৰ আগত আহো বহুত বেছি লাজ কৰিছিলো তো এতিয়া অলপমান সেই লাজটো কমি গৈছে আপোনালোকৰ আগত মই মানে ভিডিঅ' দেখাব পৰা অৱস্থাত আছো আৰু আৰু ভেৰি লাইক থেংকফুল টু ইচ এণ্ড অল এভৰিৱান যে মোক ইমানখিনি আপোনালোকে ছাপোৰ্ট কৰাৰ বাবে আৰু আশা কৰোঁ আপোনালোকক মই আৰু ধুনীয়া ধুনীয়া ব্লগ দেখাব পাৰোঁ আৰু লগতে মই এইটোও ক'ব বিচাৰোঁ যে মই কেতিয়াও ভাবা নাছিলোঁ যে মোৰ ইমান লাইক জলদি 500 ছাবস্ক্ৰাইবাৰ হ'ব বাট মোৰ কাৰণে সেই 500টোও বহুত বেছি এতিয়া হ'বলৈ গৈ আছে হোৱা নাই বাট 100 হ'লেও 200 হ'লেও কথা নাছিল বাট 100টো মোৰ কাৰণে বহুত বেছি তো যেতিয়া মোৰ ফাৰ্ষ্ট ভিডিঅ' আপলোড দিছিলোঁ যেতিয়া লাইক মই যেতিয়া ইটানগৰত আছিলোঁ অৰুণাচলত তেতিয়া মই ফাৰ্ষ্ট মানে এনেই আৰু আমি কথা পাতি আছিলোঁ চ' মোক ক'লে যে ঋষিয়ে ক'লে যে যা মানে কি আৰু ব্লগ এটাই বনাই ল তো এতিয়াই ষ্টাৰ্ট কৰি ল তাৰপিছত মই এনেই আৰু ক'লোঁ যে মই পাৰিছোঁচোন তেতিয়াৰ পৰা মানে ব্লগ দিয়া ষ্টাৰ্ট কৰিলোঁ তাতে মানে অলমষ্ট 3টামান ব্লগ দিয়া ষ্টাৰ্ট কৰিলোঁ তাৰপিছত ঘৰলৈ আহিলোঁ তাৰপিছতে কিবা কিবি ব্লগ দিলোঁ আপোনালোকে চাই ল'ব মোৰ চেনেলটোত গৈ মেলি তাৰপিছতে ৰিচেণ্টলি হ'ল 3 দিনমানৰ আগত শিৱসাগৰলৈ গৈছিলোঁ তো তাতেও ভাল ভিউৱাৰ্ছ আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰিছে তো সেইকাৰণেও থেংক ইউ তাৰপিছত ইমান বেছি কথা কৈ আছোঁ তাৰপিছত ভাল লাগিছে আজি তো আৰু বহুতে মানে লাইক জানিব বিচাৰে যে মোৰ এই ইউটিউবৰ আগত মই কি কৰিছিলোঁ তো মোৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট হৈ গ'ল তো তাৰ কাৰণে মই কোচিং লৈছিলোঁ তাৰপিছত এক্সামৰ কাৰণে এতিয়াও প্ৰিপেয়াৰ কৰি আছোঁ আৰু লগতে মই টাইকোণ্ডো কৰোঁ নিজে তাৰপিছত এতিয়া মই মাজতে মই একাডেমি এটাত শিকাই আছিলোঁ তো এতিয়া শিকোৱা বন্ধ কৰিছোঁ তো যিহেতু এতিয়া এক্সামৰ কাৰণে অলপমান প্ৰিপেয়াৰ কৰি আছোঁ নকওঁ যে ইমান বেছিও মই একদম টপাৰ নহয় লাইক প্ৰিপেয়াৰ কৰি আছোঁ লগতে আৰু ৰীল মানে টাইম পাৱাৰ কাৰণে অলপমান ব্লগ বনাই লওঁ তাৰপিছতে ইনষ্টাগ্ৰামত ৰীল বনাই লওঁ তো আপোনালোকে মই ইনষ্টাগ্ৰামটো মই দি দিম মোৰ আইডিটো তো আপোনালোকে যাই চাব তাতে মই অলপ ৰীল দিয়া ষ্টাৰ্ট কৰিছোঁ আৰু তো ভালেখিনিয়ে তাতো ফলোৱাৰ্ছ মানে হেৰি ভিউৱাৰ্ছ আহে তো সেইখিনিৰ কাৰণেও লাইক মই বহুত ছাৰপ্ৰাইজ যে ইমান জলদি ইমান ধুনীয়াকৈ আপোনালোকে লাইক শ্বেয়াৰ কৰিছে বা লাইক কৰিছে তাৰপিছতে আৰু কি ক'ম আৰু মোৰ ঘৰত মই আছোঁ মোৰ পাপা আছে মোৰ মা আছে আৰু মোৰ সৰু ডগী এটা আছে হ'ল চনু তাৰপিছতে মোৰ এই ব্লগত যে দেখাই থাকোঁ যে এটা পেটলা মোৰ ভাইটি তো মোৰ এই কাজিন ভাইটি হয় সি আহে মাজে মাজে মোৰ ঘৰত তো তাৰ লগতে কেতিয়াবা মস্তি মজা কৰি পিনি আৰু ব্লগ বনাই লওঁ তো তাৰ লগত কেতিয়াবা ঘূৰিব যাওঁ আৰু লগতে আমাৰ হিৰোটো আছে আমাৰ ফুকন তো সি আহিলেও মানে ব্লগ বনাওঁ আৰু অলপ তাক জোৰ কৰি ব্লগ বনাওঁ কাৰণ সি ইমান মানে ব্লগত মানে ভিডিঅ'ত ওলাব নোখোজে বা জোৰ কৰি কেতিয়াবা কিন্তু ছাডেনলি ব'ল আজি ব্লগ বনা তো যেতিয়া কেমেৰা খোলোঁ কেতিয়াবা তাৰো ফিউজ একে হৈ যায় তো আৰু কি ক'ম ইনফেক্ট এই ভিডিঅ'টো বনোৱাৰ আগতো মই তাক ফোন কৰি কৈছোঁ যে এবাৰ কি ভিডিঅ'ত মই কি ক'ম তাৰপিছত সি মোক কয় যে তই মোৰ চেনেলত গৈ পিনি চাচোন মোৰ তাতে নিজৰ ইন্ট্ৰডাকশ্যন ভিডিঅ' এটা আছে তাতে চাই ল শিকি ল তো সি মানে এনেকুৱা হৈ গৈছে এতিয়া মোক নিজেই কৈছে আৰু যে চা মানে তাৰ পৰা শিকিলোঁ তো অভিয়াছলি তাৰ পৰা মই বহুত বস্তু শিকিছোঁ আৰু এণ্ড আই ৰিয়েলি থেংকফুল ডেট সি মোক ইমান ছাপোৰ্ট কৰে আৰু মোৰ ফেমিলিও ছাপোৰ্ট কৰে তাৰ ফেমিলিও ছাপোৰ্ট কৰে তো থেংক ইউ আৰু ক'বলৈতো একো নাই চ' ইমানতে মই ভিডিঅ'টো এণ্ড কৰিম আৰু যদি লাইক ভিডিঅ'ছ ব্লগিং বনাব লাগে তো আপোনালোকে প্লিজ কমেণ্টত দি দিব
কমেণ্টত দি দিব যদি এটাও যদি কমেণ্ট হয় যে এনেকুৱা চেলেঞ্জ কৰা কিছুমানে মানে বহুত ভাল ভাল কমেডিটো বা আপুনি এনেকুৱা কৰা বা চেফি তুমি এনেকুৱা চেলেঞ্জ কৰা চ' ডেফিনেটলি মই সেইবিলাক ট্ৰাই কৰিম ইভেন এটা মানুহো যদি কয় এটা পাৰ্চনো যদি কয় যে এইটো ব্লগ বা এনেকুৱা এটা কনচেপ্টত ট্ৰাই কৰাটো মই চিয়'ৰ কৰিম তাৰপিছতে থেংক ইউ আপোনালোকে যদি এই ভিডিঅ'টোতো লাইক ইন্ট্ৰডাকশ্যন আগৰ ভিডিঅ'কেইটা যদি ভাল পাইছে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ গুড নাইট